যেতিয়া ঘৰত মা আৰু দেউতা ক'ৰবালৈ ফুৰিবলৈ যায় তেতিয়া আমাৰ ঘৰত দুটা প্ৰাণী আমি ৰৈ যাওঁ, ভাইটি আৰু মই। ভাইটি যদি সন্ধিয়া ডিউটি থাকে, মোৰ পুৱা ডিউটি থাকে। গতিকে পুৱা ডিউটি থকাটোৰ যাবৰ সময়তো ভাত ৰান্ধিব লাগে, আহি পায়ো সোনকালে ভাত ৰান্ধিব লাগে। কাৰণ তাৰ দুপৰীয়া থাকে, সি উঠোতেও দেৰি কৰে আৰু আহোঁতেও দেৰি কৰে। গতিকে ভাত ৰন্ধা কাৰবাৰটো যেতিয়া আমাৰ দুটাৰ ওচৰলৈ আহে তেতিয়া বহু মানুহে আমাক পৰামৰ্শ দিয়ে, বয়স যিহেতু হৈছে বিয়াখন সোনকালে পাতি ল'ব লাগে, তেতিয়া ভাতৰ অফিচৰ পৰা আহি সন্মুখত ভাত পাবি আৰু অফিচলৈ যাবলৈ ৰাতিপুৱা মুখৰ আগত ভাত পাবি। সেই আজিৰ সময়ত মানুহ থাকি সেই আগৰ দৰে কথাবিলাক কোৱাটো কেতিয়াও উচিত নহয়। বিয়া পাতোকেই বা নাপাতো, বিয়া পাতিলেও মানুহ পাকঘৰত সোমাব লাগে, বিয়া নাপাতিলেও মানুহ পাকঘৰত সোমাব লাগে। সকলো মানুহ স্বাৱলম্বী হ'ব লাগে, সকলো মানুহে নিজৰ কামখিনি নিজেই কৰিব পৰা দক্ষতা আহৰণ কৰিব লাগে। তাত ছোৱালী, ল'ৰা, বোৱাৰী, ল'ৰা কোনো পাৰ্থক্য নাই। পাকঘৰটো কেৱল ছোৱালীৰ বা বোৱাৰীৰ নহয়, ল'ৰাৰো। গতিকে আজিকালি বহুত ল'ৰাই পাকঘৰত সোমায়। গতিকে এই ধৰণৰ মানসিকতা, এই ধৰণৰ কথাবোৰ আমি বৰ্জন কৰিব লাগে। কেৱল ছোৱালী এজনীক বিয়া পাতি আনি পাকঘৰটোতে আমি আবদ্ধ কৰি ৰখাতকৈ তেওঁৰ চিন্তা, সৃষ্টিক আৰু তেওঁৰ স্বাধীনতাক আমি সন্মান জনাব লাগে। আৰু এই সন্মান জনাব পৰা মানুহজনেই হৈছে প্ৰকৃত শিক্ষিত মানুহ। হয়তো এইখিনি কওঁতে কাৰোবাৰ গাত লাগিব, কোনোবাই বেয়া পাব। গতিকে প্ৰকৃত সত্য কিন্তু এইটোৱেই, আপুনি যিয়ে নাভাবক কিয়। ধন্যবাদ, ভালে থাকক।